একডালীয়াকৈ থৈ দিলে বহুত সখী তোমাক চুচুৱা লৈ যাবগৈ চালক মটো হেল্ল' গাইছ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ লৈ আহিছোঁ আজি আহিছিলোঁ আমি কাকি টঙিয়া গাঁও ৰেবৰ দাসৰ কি যি ধুমগৰুলীয়া মহ এটা আছে দেখাম বুলি সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যদি ভাল পায় লাইক শ্বেয়াৰ অকণমান লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব অলপ টঙিয়াৰ ৰেবৰ দাসৰ এটা ধুমগৰুলীয়া মহটো চাই লওক আজি সম্পূৰ্ণ ভিডিঅ'টোত সকলো কথাখিনিয়ে ক'ব পাৰোঁ কেনেকৈ ৰাখিছে মহটো ক'ত আছিলে আগত দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব অলপ ৰেবৰ দাস টঙিয়া কাকি চালক ৰেবৰ দাস টঙিয়া কাকি খুব এটা বিশেষ ধুমগৰুলীয়া মহ চালক সুন্দৰ মহটো দেখিছে সুন্দৰ মহটো চালক লাখুটিডাল লৈ লৈ ভাবিছোঁ বহুত ঠাণ্ডা মহ সজা মহ চালক চালক হে এৰি ঘৰ দিয়া ইয়াতে তোমালোকৰ ফিল্ড আছেনে এইখনে ফিল্ড ন এই নাই ই বৰিটো নাই এই ঘৰ আগৰ এইখনে এইখনে ফিল্ড সেইখনে ফিল্ড এই দুইটাত আগতে আছে এয়া এখন মহযুঁজ ফিল্ড চালক এয়া সন্মুখতে মহটো আছে এইটো কমিটি ঘৰ এই ঢিপটো যায় নহয় নহয় এইটো ঢিপটো জানেই ঢিপটো এইটো কমিটি ঘৰ লগতে এই এনে দেখোন ঘৰৰ পৰা দেখোন যোৱা চাই পেলাই লৈ যাব পাৰা ন চালক একো নকয় ন ইয়াত যুঁজাইছিলা তোমালোকৰ ঘৰৰ ফিল্ডত ভয় ভয় কৰে আৰু তুমি কি মালিকেই আৰু ক'ব গ'লে ন মালিকৰ ল'ৰা যদিও চালক কেইমিনিটমান যুঁজিছিলে মহটো এই নিজৰ ফিল্ডত 3 মিনিট 56 মানে 4 মিনিটে খেলিছিলে হয় আৰু কাচেন্দাৰ লগত 11 মিনিট কিমান খেলি জয় হৈছিলে ন এবাৰ তাতে 1 তাৰিখে মহাতিতে যাম বাৰু মহাতি 1 তাৰিখে তাৰপিছত 3 তাৰিখে যাম এইখন 12 বজিত আশা আছে যাম বুলি আছে ন তোমাৰ নামটো মোৰ নামটো শ্ৰী জান দাস ন আমাৰ দেউতাৰ নামটো ৰেবৰ দাস আপোনালোকৰ আশাতে ৰাখিছোঁ বাৰু বহুত কষ্ট হয় ইয়াত ঘাঁহ পানীটো কমেই বিশেষকৈ ন কমে আৰু কিনি খুৱাব লগা হৈ আছে মাকৈ অলপ আছে মাকৈ ধানকে খুৱাই আছোঁ বাৰু আমাৰ এইটো ভাগিনটো অকণমান দেখাই দিয়ক এইটো চালক কাৰণে বহুত পলি মহটোৰ লগতে থাকে মহটোৰ লগতে থাকে ন মালিক মালিক চালক নাতি হয় ৰেবৰ দাস গোৱালদা গোৱাল মানে এয়া পাপু দাস ন হয়নে লিকি ৰিকি সুন্দৰ মহটো চালক তেখেতে আমাক ফোন কৰি মোক মাতি লৈ আহিছিলে ভিডিঅ' চোৱা নাই মোৰ চাই ন মোক ভিডিঅ' চাই পেলাই মোক ফোন কৰি মাতি পেলাই মহটো ভিডিঅ' এটা বনাবলৈ মাতিছিলে চালক আজি বহুত দূৰত আহিছোঁ টঙিয়া গাঁও কাকি 1 নং কাকি টঙিয়া গাঁও সুন্দৰ ৰেবৰ দাসৰ ধুমগৰুলীয়া মহটো দেখাম বুলি এইটো যোৱা বছৰ তোমাৰ হেৰিত যুঁজাইছিলা কি এডোখৰ কি আছিলে ৰণথলীত ইয়াক যুঁজাইছিলা ন ই আহে বুলি ক'ব লাগে ন ই কেইমিনিট যুঁজিছিলে তাত ৰণথলীত 11 মিনিট ৰণথলীত 11 মিনিট যুঁজি পেলাই জিকিছিলে মহটো ন কি পালা প্ৰথম পইচা দিছে ন লাখুটি এডাল লৈ আহিব লাগে বুজিছে এতিয়া ইয়াত ধৰেনে আকৌ গা ধুৱাব লাগে যে নালাগে দিয়ক পিছত আৰু এদিন কাতি মাহত আহি পেলাই লাষ্টত দেখাম বাৰু আপোনালোকৰ মহটো এতিয়া স্বাস্থ্যটো কমি আছে চালক অলপ দিগদাৰ দিয়ে এতিয়া মই এটা দেখা পাব লাগিছিল ন
অলপ শিংযোৰ কেনেকুৱা কমেণ্টত জনাব। এই মহটো ভাল এটা যুঁজ, যোনে যোনে দেখিছে যুঁজখন দেখিছে ইয়াৰ যুঁজ যদি দেখিছে আপোনালোকে জনাব কেনেকুৱা যুঁজে মহটো। খুব এটা সুন্দৰ যুঁজে মহটো চালক। কেইটাত হ'ল দাঁত এতিয়া তাতে ছটাৰ পৰা দাঁত ভাঙিব ন। তোমাৰ ঘৰটো ইয়াতে মন্দিৰৰ লগত এইটো 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 তিনিআলি চালক। মৌখাটিটো ইয়াৰ পৰা দূৰ আছে ন, ইয়াৰ পৰা মৌখাটি নগাঁও মানে ৰংথলী ফিল্ড বাবা ফিল্ডখনৰ লগত ন, সেইখনেতো ৰংথলীখনে ন, মৌখাটি বুলি কয় চালক। এটা চালক সুন্দৰ এটা ধুমগৰলীয়া মহ ৰেবৰ দাস কাকি টঙীয়া সুন্দৰ ধুমগৰলীয়া মহটো চালক। আজি আহিছিলোঁ আমি কাকি। লৈ যাব না ঘৰত বলক চালক। সুন্দৰ এটা ধুমগৰলীয়া মহ। আগত কি মহটো হেৰিতে আছিলে ন, ডাকৰঘাট হেৰিত যুঁজাইছিল। যোৱা বছৰ ৰংথলীত যুঁজাইছিলে নে ইয়াতে যুঁজাইছিলা? কেইমিনিটমান যুঁজিলে ই? 5 কাছেমাৰ মহৰ লগত 5 মিনিট যুঁজিছিলে ন। ই আনিছেনে? এইটো চালক সুন্দৰ এটা মহ। খেলিলে ন। ৰাউণ্ড চিষ্টেম কি কাকিতে হয়নে? এই বছৰ হ'ব হ'বলা, অহা বছৰ 6 তাৰিখে। কোনডোখৰত ফিল্ডখন ইয়াত? এইয়া বিলখনৰ লগত চালক মহটো খোজ চেম্পিয়নৰ নিচিনা লাহে লাহে কাঢ়ে ন। সেইটোৱেতো চালক সুন্দৰ ধুমগৰলীয়া মহটো। কাকি টঙীয়া সুন্দৰ এটা ধুমগৰলীয়া মহ। মই আজি কাকিত আহিছিলোঁ। মইতো দুখন বুলি আহিছোঁ আপোনালোকক। 12 3 তাৰিখে 12 যাবাই। 1 তাৰিখে কি ক'ত মৌখাটিত লৈ যাবা? তাৰপিছত 3 তাৰিখে যদি হয় 12 নিবা আৰু ফিক্স ন। দেখাব 12 দেখাব মহটো। যোৱা বছৰ নিছিলা জানো 12 সেইটো হয়। ইমান দূৰৰ পৰা বহুত গাড়ী ভাড়াই তোমালোকৰ হ'বলা 10,000 মান লাগি যাব। আৰামত লাগি যায় ন। ইয়াৰ ঘাঁহবিলাক তাৰ কাৰণে ন, এচাক ঘাঁহ ইয়াত কমেই আছে। চব পাহাৰীয়া অঞ্চল মানে কি কয় না, বৰষুণটো ইমান এটা পৰিমাণৰ নাহে চালক। ঠাইডোখৰ আকৌ ভাল কিন্তু দেই, মই দেখিছে ৰেবৰ দাস সুন্দৰ এটা মহ কাকিৰ। এতিয়া ক'ব গ'লে মালিকেই আছে চালক। কি ক'ব মহটোৰ বিষয়ে আপুনি?
মোহনটো বিষয়ে কি ক'ম আমাৰ ভাগিনে ক'ব নহয় ভাগিনাটো কৈছেই আপুনিও কওক ভাগিনে কোৱা মানে আমিও কোৱা আপুনি দেশতকৈ কি কথা মোমাই ডাঙৰ নহয় ক'ব গ'লে হয়নে ভাগিনেই ডাঙৰ চাই লওক কি সুন্দৰ মহৰটো এই একে লাহে লাহে খোজ খায় দেই ভাগৰ লগাই দিব মানুহ চাই লওক মহৰটো এইটো মালিকৰ ঘৰ ৰেবৰদাসৰ ঘৰ চাই লওক কি সুন্দৰ এটা পৰিৱেশ ইয়াত সুন্দৰ ঠাই পথাৰৰ ঠাই চাই লওক চালক সুন্দৰ মহটো খুঁটি এইটোৱে ন আগত ডাঙৰ এটা আছিলে ন তোমালোকৰ কেইহালমান মহ হ'ল টোটেল আগৰ পৰা মানে মহ আছেই হে নহয় নহয় এডাল তোমাৰ গৰম কৰিব লাগিব গৰম কৰি লৈ পেলাই ইয়াত সোমাই দি পেলাই পূৰা টিপি দিব লাগিব এইটো ঘৰৰ মহ ন আগত ৰং ঢলি আছিলে হে অঁ হে কি কৈছা মহটোৰ নাম দেৱ ন ৰং ঢলি কেইবছৰ থাকিলে তাত তাতে থাকিলে ন সৰুৰ পৰা ধৰক তাৰ পৰাই আছে দুটা তাৰ পৰা ন লৈ অহা কিমান দিন হ'ল ইয়াত দুজৰ পাছত লৈ আহিছা এইটো চাওক কি সুন্দৰ সজা মহ ঘৰৰ মানুহ যে একো নকৰে শিংটো যদি অলপ যদি হেৰি হোৱা হয় সেইটোৱেতো যুঁজততো ই বেয়া নহয় নহয় লিকতা জীৱ খাচীয়া মহ চাই লওক মহটো একডেলীয়াকৈ থৈ দিলে বহুত শক্তি তোমাক চুচুৱা লৈ যাবগৈ চাই লওক মহটো